নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হক তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব ৰ আৰু দন্তত এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে তুলা ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিম স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে শুক্ৰ গ্ৰহটো ৰোগৰ স্থানস্থ হৈ আছে কিন্তু তুংগী হৈ আছে এক প্ৰকাৰে চাবলৈ গ'লে আপোনালোকৰ স্কিনজনিত ইস্যু অহাৰ প্ৰব্লেম আছে এইখিনি সময়ছোৱাত আপোনালোকৰ হৰমনেল ইমবেলেন্স হোৱাৰ সম্ভাৱনাটো বাঢ়ি গৈছে মুড সুইং বা পতককে খং উঠা পতককে শান্ত হোৱা এনেকুৱা ধৰণৰ যেটো সাডেন চেঞ্জ অফ মাইন্ড এইটো অলপ দেখা গৈছে পেটৰ অলপ কমপ্লেইন অহাটো স্বাভাৱিক এইখিনি সময়ছোৱাত যদি পেটৰ ৰোগীয়া কোনোবা আছে তেতিয়াহ'লে বেছি সাৱধান খাদ্য খানা বিশেষকৈ ভালকৈ খাব বৰ্তমান সময়ছোৱাত আপোনালোকৰ ৰোগৰ স্থানত শনি গ্ৰহটোৰ যেহেতু গোচৰ হৈছে ৰাহুৰ স্থিতি আছে ইয়াতে মে মাহলৈকে সো এই দুটা মাহ এপ্ৰিল আৰু মে মাহ এই দুটা মাহত আপোনালোকৰ পেটৰ কিন্তু ভীষণ প্ৰব্লেম হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ কৈছো যে যাৰ পেটৰ কমপ্লেইন আছে যাৰ ইন্টেষ্টাইনাল কমপ্লেইন আছে তেওঁলোকে বেছি সাৱধান হ'ব লাগিব ইয়াতে দেখুৱাই দিছো মংগল গ্ৰহটো আছে 3 তাৰিখলৈকে ইয়াতে তাৰ পিছত মংগল যাব ইয়াতে নিচস্থ ৰাহি যাব আৰু ইয়াৰ পৰা দৃষ্টিও আহিব আপোনালোকৰ পাকস্থলীৰ স্থানত সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ গ্যাস্ট্ৰিকৰ কমপ্লেইন কৰিব 3 তাৰিখৰ পিছৰ সময়ছোৱাত আপোনালোকৰ অলপ পেটটো অলপ এনেকুৱা হ'ব যে অধিক যেটো খাৰ জাতীয় হয় বেছি মানে আপোনালোকৰ পাচক ৰসবিলাক নিহৰণ হ'ব সো আপোনালোকে খাদ্য খানা সময়মতে খাই থাকিব অনাহাৰে থাকটো আপোনালোকৰ কাৰণে বৰ এটা ক্ষতিকাৰক হৈ পৰিব এতিয়া জানো হক আপোনালোকৰ উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় এইকেইটা পইণ্ট আপোনালোকৰ চাই দিছো আপোনালোকৰ উপাৰ্জনৰ ঘৰৰ মালিক হৈছে ৰবি উপাৰ্জনৰ ঘৰত দৃষ্টি কাৰ পৰি আছে দেখুৱাই দিছো উপাৰ্জনৰ ঘৰত দৃষ্টি নাই ৰবি 14 তাৰিখলৈকে ইয়াতে আছে এটা গ্ৰহণগ্ৰস্ত স্থিতিটো আছে আৰু শনিৰ লগতো যুতি বনাই আছে ৰবি তাৰ পিছত আহি কিনে সোমাব 14 তাৰিখৰ পিছত ইয়াতে 14 তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকৰ ইনকামত বৃদ্ধিৰ কাৰণে ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট ভাল উনৰ কাপোৰৰ ব্যৱসায় বৈদ্যুতিক সাজ সৰঞ্জামৰ ব্যৱসায় যদি আপোনালোকে মেডিকেল প্ৰেক্টিশনাৰ হয় আপোনালোকে যদি ঔষধৰ ডাক্তৰ হয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে উপাৰ্জনৰ বৃদ্ধি কৰিবৰ কাৰণে বহুতেই ভাল আপোনালোকৰ ধনস্থান যেটো হয় ধনস্থানৰ মালিক হৈছে মংগল গ্ৰহটো আৰম্ভণিতে ইয়াতে ভাগ্যস্থানত আছে তাৰ পিছত নিচস্থ হ'ব যদি আপোনালোকৰ দশম ঘৰত যাব তো আপোনালোকে যদি মংগল গ্ৰহটো ৰিলেটেড বিভাগত চাকৰি বা ব্যৱসায় কৰি আছে তেতিয়াহ'লে বহুতেই ভাল অস্ত্ৰ ড্ৰাইভাৰ কাঠমিস্ত্ৰী ভূমি যাত্ৰা দাঁত ইটাৰ ভাটা বেকাৰী জুই শক্তি বিভাগ মেকানিকেল ইঞ্জিনিয়াৰ পুলিচৰ বিভাগৰ চাকৰি ডিফেন্সৰ সেক্টৰৰ চাকৰি এইবিলাক যদি কৰি আছে বৰ্তমান সময়ত প্ৰমোশন বা পদোন্নতি লগতে ইনক্ৰিমেন্ট বা ব্যৱসায়ত বৃদ্ধিৰো বৰ্তমান যুগ দেখাইছে বৰ্তমান সময়ত ধনত বা সেভিংছতো বৃদ্ধি কৰিবলৈ পাৰিব বৃহস্পতিৰ সংঘৰ্ষৰ ঘৰৰ পৰা দৃষ্টি পৰিছে ৰাহুৰ ইয়াত পৰা শত্ৰু স্থানৰ পৰা দৃষ্টি পৰিছে সেভিংছখিনি মেইনটেইন কৰোতে আপোনালোকে নিজৰ জ্ঞান বুদ্ধিৰ ব্যৱহাৰ কৰক নহলে আপোনালোকৰ অনাহকত কিছুমান খৰচ হৈ থাকিব এই খৰচ বিলাকে আপোনালোকক বহুতে ডিস্টার্ব দিয়াব কাৰণ 3 তাৰিখৰ পিছত মংগল গ্ৰহটো যেতিয়া এটা থাকিব আপোনালোকৰ ৰাশিত মংগল গ্ৰহটোৰ চতুৰ্থ দৃষ্টি আহি থাকিব সো বৰ্তমান সময়ত চাবলৈ গ'লে সেভিংছৰ ক্ষেত্ৰত ধৈৰ্য ধৰি আপোনালোকে সেভিংছখিনি আপোনালোকৰ খৰচখিনি চাব পাৰিব লাগিব তেতিয়া আপোনালোকৰ আৰু প্ৰব্লেম নাই চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰতো কলো যে পুলিচ বিভাগ সেনা বাহিনী এইবিলাক ক্ষেত্ৰত যথেষ্ট ভাল কম্পিটিটিভ এক্সাম পাস কৰাৰ কাৰণে অৱশ্যে যথেষ্ট ভাল হৈছে এইখিনি সময়ছোৱাত আপোনালোকৰ কম্পিটিটিভ মাইন্ড লৈ কিনে এক্সাম পাস কৰাৰ কাৰণে ভাল দেখা গৈছে ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানত মংগল গ্ৰহটোৰ স্থিতি আপোনালোকৰ পিতা বা গুৰুজনৰ স্থানত যেহেতু 3 তাৰিখলৈকে আছে সো 3 তাৰিখলৈকে তো অলপ গৰমাগৰমিয়া থাকিলে কিন্তু 3 তাৰিখৰ পিছত মংগল গ্ৰহটো যেহেতু আতৰি যাব ইয়াতে বক্ৰী হৈ কিনে আপোনালোকৰ নিচস্থ ৰাহিত থাকে আকৌ আপোনালোকৰ বক্ৰী নহয় বাৰু আপোনালোকৰ নিচস্থ ৰাহিত যেহেতু মংগল গ্ৰহটো থাকিব সেইখিনি সময়ছোৱাত আপোনালোকৰ মংগল গ্ৰহটোৰ এই কুপ্ৰভাৱটো আতৰি যাব আপোনালোকৰ পিতাৰ কাৰক ৰবি গ্ৰহটো যেহেতু শনিৰ সৈতে 14 তাৰিখলৈকে যুতি বনাই আছে 14 তাৰিখলৈকে অলপ প্ৰব্লেমেটিক দেখা গৈছে আপোনালোকৰ গুৰুজনৰ কাৰক বৃহস্পতি গ্ৰহটো আপোনালোকৰ যেহেতু অষ্টম ঘৰত আছে সো বৰ্তমান সময়ত পিতা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰোতে অলপ প্ৰব্লেম পাব ধৰ্মিক কৰ্মী ক্ষেত্ৰতো বৰ এটা ভাল নহয় তথাপিও আপোনালোকৰ সাধনা বা মেডিটেশনৰ ক্ষেত্ৰত যথেষ্ট ভাল মুখ্য ত্ৰিকোণত আপোনালোকৰ কেতু আৰু বৃহস্পতিৰ স্থিতি আছে এইটো এটা অতি ভাল স্থিতি ঈশ্বৰ ভক্তি কৰিলে নিশ্চয় সাকসেস পাব
প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক শনি গ্ৰহটো ইয়াতে ষষ্ঠ ঘৰত গৈ বৰ্তমান সমস্যা ৰাহুৰ সৈতে যুক্ত হৈ আছে। এইটো এটা অতিশয় অশুভ স্থিতি। এইটো স্থিতি বহুত দিনলৈকে থাকিব, মানে শনিৰ স্থিতিৰো বহুত দিনলৈকে থাকিব, 2 বছৰলৈকে থাকিব আৰু 2 মাহৰ কাৰণে ৰাহুৰো যুতি বনাইছে। লাভ ৰিলেশ্যনশ্বিপ ভালদৰে মেইনটেইন কৰক। যিসকল অবিবাহিত আছে, অনলি লাভ ৰিলেশ্যনশ্বিপ বা প্ৰেম সম্বন্ধতে জড়িত হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে কৈছোঁ যে আপোনালোকে এইখিনি সমস্যা 70% আহি ভুল ডিচিশ্যন নল'ব। নিজে যি ডিচিশ্যন লয়, বিবাহিত অবিবাহিতসকল দুটাৰ কাৰণে কৈছোঁ যে দুটাই আপোনালোকে অলপ ধৈৰ্য ধৰি ৰিলেশ্যনশ্বিপবিলাক মেইনটেইন কৰিব পাৰিব লাগিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে ৰবি আহিব 14 তাৰিখৰ পিছত। অকণমান ইগ' ক্লাছ কৰাব পাৰে আপোনালোকৰ জন্মকুণ্ডলীত যদি ৰবিৰ স্থিতি ভাল নহয়। বাকী তেনেকুৱা প্ৰব্লেম নাই। দুটা শুভ গ্ৰহৰ মধ্যতে থাকিব আপোনালোকৰ। এইফালে বৃহস্পতি থাকিলে আৰু ইফালেও শুভ গ্ৰহ শুক্ৰ গ্ৰহটোৰ স্থিতি আছে, বুধৰ স্থিতি আছে। চ' ইমান চিন্তা কৰিবলগীয়া নাই। বিবাহিতসকলৰ কাৰণে সিমান এটা প্ৰব্লেমেটিক নহয়, কিন্তু যিসকল অবিবাহিত আছে, অনলি এনে লাভ ৰিলেশ্যনশ্বিপত আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে কৈছোঁ যে বহুতে অলপ প্ৰব্লেমেটিক সময়। ৰিলেশ্যনশ্বিপ ভাঙি যোৱাৰো সম্ভাৱনা দেখা গৈছে। সাধাৰণ শিক্ষা উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ ঘৰৰ মালিক হৈছে শনি, উচ্চ শিক্ষাৰ ঘৰৰ মালিক হৈছে শনি। শনি গ্ৰহটো ইয়াতে গৈ কিনে আপোনালোকৰ কমিউনিকেশ্যন ঘৰত দৃষ্টি দিছে, খৰচৰ ঘৰত দৃষ্টি দিছে আৰু অষ্টম ঘৰতহে দৃষ্টি দিছে। ত' যিসকলে ৰিচাৰ্চ কৰি আছে, গৱেষণা কৰি আছে, তেওঁলোকৰ কাৰণে ভাল। কিন্তু শনি গ্ৰহটোৰ এটা অশুভ স্থিতিৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত ডিষ্টাৰ্বেঞ্চ পাব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত অধিক চেষ্টা কৰিবলগীয়া পৰিব। এইখিনি সময়ছোৱাত টাইম বেছিকৈ দিব লাগিব, অন্যথা আপোনালোকে ভাল ৰিজাল্ট পোৱাত প্ৰব্লেম হ'ব। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ইয়াতেহে আছে, কেতুৰ দৃষ্টিও আপোনালোকৰ আহি আছে। চ' অলপ ধৈৰ্য ধৰি পঢ়ক। সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত তুলনামূলকভাৱে ভাল দেখা গৈছে। মংগল গ্ৰহটোৰো দৃষ্টি আহিব। মংগল গ্ৰহটো এটা অধৈৰ্যৰ কাৰক গ্ৰহ হয়। চ' অলপ ধৈৰ্য ধৰি পঢ়ক। আপোনালোকে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকেতো যথেষ্ট ভাল দেখা গৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত অলপ বেছি প্ৰব্লেমেটিক দেখা গৈছে। আপোনালোকে অলপ বেছি চিৰিয়াছলি পঢ়িব পাৰিব লাগিব। আজিৰ এই ভিডিঅ'টো তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।